চমু বাণিজ্যিক বিৰতিৰ পাছত প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া আৰু মৰ্নিং লাইভ অনুষ্ঠানৰ এই জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ সৈতে মই অনিন্দিতা শইকীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বৃহস্পতি বৃষ ৰাশিত বহি আছে, মংগল আজি কৰ্কট ৰাশিত, কেতু আজি কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত চন্দ্ৰ আৰু লগ্ন তুলা, আজি ৰবি আৰু বুধ মেষ ৰাশিত বহি আছে। আজি মীন ৰাশিত বহি আছে শনি, শুক্ৰ আৰু ৰাহু। আজিৰ দিনটোত তিথি পূৰ্ণিমা, বৰিয়ান যুগ, তুলা ৰাশি, বৈশ্যবৰ্ণ, বিশাখা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা শুভ, অমৃত যুগ আছে, পূব দিশত নাই। শুভ কৰ্মত আজি মধ্যম ফলদায়ক। আজি মাছ, মাংস, কণী, তেল আদি খোৱা নিষেধ। আজিৰ দিনটো প্ৰাশ্চিত্য নকৰিব। এতিয়া আহিছোঁ দিনটো ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল, চৰ্টছ এণ্ড ৱাৰ্ডছ। এৰিছ, আজি আনে আপোনাৰ সমালোচনা কৰিব পাৰে, অৱশ্যে ক্ষতি কৰিব নোৱাৰিব। পৰিয়ালত নতুন সুসংবাদ আহিব পাৰে। আজি অযথা খৰচা পাতি বৃদ্ধি পাব পাৰে, গতিকে অলপ সাৱধান থকা ভাল। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। মেষ ৰাশিৰ জাতক জাতিকাসকলে কেইটামান কৰি দিনটোত নিজৰ লগত ৰাখক। আজি হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি, টৰাছ। কাপছ এণ্ড চৰ্টছ, এই দুখন কাৰ্ড মতে গোপন শত্ৰু বৃদ্ধি পাব, শত্ৰুৰ পৰা সাৱধান হওক। কৰ্মব্যস্ততা বৃদ্ধি, সহকৰ্মীৰ লগত বিবাদ আদি মনোমালিন্য আদি হ'ব পাৰে, সাৱধান হওক। বিদ্যাত শুভ ফল পাব। দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে তুলসী পাত খাই যাত্ৰা কৰক, ভাল ফল দিব। নীলা বৰণটো আৰু সেউজীয়া বৰণটো শুভ, মুগা বৰণটো অশুভ। এতিয়া মিথুন ৰাশি, জেমিনি। কাপছ এণ্ড নাইট অফ ওৱান্স, এই দুখন কাৰ্ড মতে ধাৰ্মিক স্থান দৰ্শন, শৰীৰত কিছু সমস্যা থাকিব, মানসিক কিছু অশান্তি। আজি য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া হওক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। চৰ্টছ এণ্ড পেজ অফ ওৱান্স, এই দুখন কাৰ্ড মতে মনলৈ যিকোনো কথা আহিলেও আজি চব ধৰণৰ কথাত আগ নবঢ়াই ভাল। ভাবি চিন্তি আজি সিদ্ধান্ত লওক, কাৰণ দিনটোত কিছু অশুভ ফল দেখুৱাই আছে, সাৱধান থাকক। আজি সন্তানৰ পৰা সুখ, বিদ্যাৰ্থীসকলৰ অশুভ ফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি দিনৰ ভাগত দুখীয়া বামুণ মানুহ এজনক দান দক্ষিণা কৰক, পাৰিলে ভোজনী আদি আগবঢ়াওক, ভাল ফল দিব। আৰু ৰাতি আজি লক্ষ্মীনাৰায়ণৰ মন্দিৰ দৰ্শন কৰক। আজিৰ দিনটোত আকাশী কালাৰ শুভ, ডিপ ব্লু কালাৰ শুভ। এতিয়া চিঠি, মানে আমাৰ হাতত কেইবাখন চিঠি আহি পৰিছে, গতিকে আজিৰ চিঠিখন। পত্ৰখনত এজনে আপোনাৰ পৰা জ্যোতিষশাস্ত্ৰ সন্মত বিধান বিচাৰিছে যে তেওঁৰ ৰাতি টোপনি খুব কম, তাৰ বাবে কিছু বিধান বিচাৰিছে। হয়, টোপনি যদি বহুত দিনলৈ একেৰাহে নাহে তেতিয়াতো ডাক্তৰ দেখাবই লাগিব। আৰু গ্ৰহগতি হিচাপে যদি চাওঁ, আচলতে বিভিন্ন কাৰণত টোপনি নাহে আৰু বেছিভাগ সময়ে ৰাতি বহুতে সাৰে থাকে। তেনেকুৱা যদি হয় তেতিয়া চেতবেৰলাৰ শিপা গাৰুৰ তলত ৰাখি শুব, মাজে সময়ে শনি মন্দিৰ দৰ্শন কৰিব, তেতিয়া চাব লাহে লাহে সোনকালে টোপনি আহিব। ৰাতি শোৱাৰ আগত কমচে কম 2 ঘণ্টা আগৰ পৰা কোনো ধৰণৰ ইলেক্ট্ৰনিক্স গেজেট কিন্তু আপুনি টাচে নকৰিব। মোবাইলটো বহুত দূৰত ৰাখক, আৰু মোবাইলটো নিজৰ ওচৰতে নাৰাখিব, বহুত দূৰত ৰাখিব, পাৰিলে বেলেগ ৰুমত ৰাখক। আৰু হাত ভৰি প্ৰথমতে ভালদৰে শুই ল'ব, শ্ৰীকৃষ্ণ আৰাধনা কৰিব। অকণমান পানী আপোনাৰ কপালত দিব আৰু কাণৰ পিছফালে দিব, 2খন কাণৰ পিছফালে দিব। তাৰপিছত শুবলৈ গ'লে লাহে লাহে টোপনি আহিব। আৰু ভাল পোৱা গানবিলাক আপোনাৰ পুৰণা দিনৰ গান, পুৰণা যদি কিবা ভাল পোৱা গান থাকে আপোনাৰ, সেইটো লাহে লাহে আপুনি শুনিব পাৰে। ঘৰৰ যোনটো কালাৰ হ'ব একেবাৰে ডিম লাইট, লাইট ব্লু, লাইট ৰেড কালাৰ কৰিব পাৰে। আৰু কেইটামান বগা কৰি নিজৰ লগত ৰাখি পেলাই শুৱক। যদি গাৰুৰ তলত কেইটামান বগা কৰি ৰাখিব পাৰে তেতিয়াও ভাল। সাধাৰণতে চন্দ্ৰ বেয়া থাকিলে টেনশ্যন বৃদ্ধি পায়, ষ্ট্ৰেছ বৃদ্ধি পায় আৰু টোপনিত বাধা আহে। লগতে যদি কেতু বেয়া থাকে তেতিয়া কিন্তু আৰু বেয়া। তেতিয়া কিন্তু ব্লেক পাৰ্ল, কলা মুকুতা পিন্ধিব লাগে। সহজতে পোৱা নাযায়, কিন্তু কলা মুকুতা পায়। গতিকে কলা মুকুতা এটা আপুনি ৰিং ফিংগাৰত টাচ থকাকৈ, ফিংগাৰত যাতে টাচ হয় ষ্টোনটো, তেনেকুৱাকৈ পিন্ধি দিয়ক, তেতিয়াও চাব টোপনিৰ ক্ষেত্ৰত শুভ ফল দিব। ধন্যবাদ। হয়, নিশ্চয়কৈ তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া ওৱান্স এণ্ড চৰ্টছ, সিংহ ৰাশি, লিঅ'। যান বাহনৰ পৰা সাৱধান হওক, বিয়া বাৰুৰ সংযোগত শুভ, সন্তানক লৈ চিন্তা থাকিব, পেটৰ সমস্যা হ'ব পাৰে। সোণালী বৰণটো শুভ, কলা বৰণটো শুভ।
এতিয়া আহিছোঁ কন্যা ৰাশিলৈ চ'ৰ্চ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে প্ৰয়োজনতকৈ আজি আনক বেছি গুৰুত্ব নিদিয়াই ভাল হ'ব। খাদ্য আদিত সচেতনতা অৱলম্বন কৰক। আলহীৰ আগমন, বিদ্যাৰ্থীৰ বাধা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আলহী ঘৰলৈ আহিলে মিঠাই খাব দিব। পাৰিলে আলহীক শুশ্ৰূষা কৰক, সেৱা কৰক, ভাল ফল আহিব। মুগা বৰণটো হ'ব, নীলা বৰণটো হ'ব। এতিয়া হওক তুলা ৰাশিলৈ কাপছ এণ্ড পেণ্টাকলছ, লিব্ৰা। কৰ্মৰ আপুনি সহযোগিতা পাব, সংৰাগ কমাওক। আজি আপোনাৰ যদি হাই BP আছে তেতিয়া অকণমান বৃদ্ধি পাব পাৰে, সাৱধান হওক। আনৰ পৰা প্ৰশংসা পাব। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ', কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে শিক্ষাৰ ক্ষেত্ৰত দিনটো শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত সমস্যা থাকিব। পেটৰ অসুখত ভুগিব পাৰে। ৰেড কালাৰ লাকি, নীলা বৰণটো আনলাকি। হয়, আমি পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে। হয়, আজি যিহেতু বুদ্ধ পূৰ্ণিমা, এটি অতি পবিত্ৰ দিন। কেৱল বুদ্ধিষ্টসকলৰ বাবে নহয়, হিন্দু ধৰ্মতো কিন্তু বুদ্ধ পূৰ্ণিমাৰ বিশেষ গুৰুত্ব আছে। গতিকে আজি সেই বিষয়ে দুই এষাৰ। বুদ্ধ পূৰ্ণিমা 12 মে'। বহাগ মাহৰ পূৰ্ণিমা তিথিৰ এই পবিত্ৰ দিনটোত বুদ্ধই জন্মগ্ৰহণ ও সিদ্ধি লাভ কৰিছিল। হিন্দুসকলৰ মাজত এই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ হিন্দু ধৰ্ম অনুসৰি গৌতম বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ হিচাপে গণ্য কৰা হয়। এইদিনা লক্ষ্মী নাৰায়ণৰ পূজা কৰিব লাগে। বুদ্ধ পূৰ্ণিমাৰ দিনাখন ঘৰৰ প্ৰৱেশদ্বাৰত হালধি আৰু সেন্দুৰ ব্যৱহাৰ কৰি স্বস্তিক চিহ্ন আঁকিব পাৰিলে ভাল। এইদিনা বস্তু আৰু খাদ্য দান কৰিলে বিশেষ পুণ্য কৰা হয়। বুদ্ধ পূৰ্ণিমাৰ দিনা চন্দ্ৰক অৰ্ঘ্য দিব লাগে। শাস্ত্ৰ অনুসৰি বুদ্ধ পূৰ্ণিমাৰ দিনা ৰাতিপুৱা আউট গছত মা লক্ষ্মীৰ আগমন ঘটে। এইদিনা ৰাতিপুৱা আউটৰ তলত মিঠাই আৰু পবিত্ৰ পানী অৰ্পণ কৰি ধূপ ধূনা জ্বলাই লক্ষ্মীক নিজ গৃহলৈ আমন্ত্ৰিত কৰাৰ কথা শাস্ত্ৰত কোৱা হৈছে। বুদ্ধ পূৰ্ণিমাৰ দিনা শিৱলিংগত মৌ, কেঁচা গাখীৰ, বেলপাত আৰু ফল দি পূজা কৰিলে মহাদেৱ সন্তুষ্ট হয়। এইদিনা বগা চন্দনত জাফ্ৰন মিহলাই শিৱলিংগত প্ৰলেপ দিলে পাৰিবাৰিক অশান্তি দূৰ হয়। বুদ্ধ পূৰ্ণিমাৰ দিনা ঘৰৰ প্ৰৱেশদ্বাৰত আমডালি আঁৰিলে ঘৰৰ পৰিৱেশ শুদ্ধ থাকে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে বুদ্ধ পূৰ্ণিমা আমি কিদৰে পালন কৰিব লাগে বা কি নিয়মৰ মাজেৰে আমি পালন কৰিব লাগে। দাদা, আমি পৰৱৰ্তী এইফালৰ মাজত আগবাঢ়োঁ। হয়, এতিয়া ধনুৰাশি ছেটিৰিয়াছ, শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে যাকে তাকে সংগ নিদিব, দুষ্ট লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক। গোপন কথা কাকো নক'ব। আজি খৰচা পাতি বৃদ্ধি পাব পাৰে। আজি লোহা আৰু তামৰ আঙুঠি একেলগে পিন্ধক। বগা কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। পেণ্টাকলছ এণ্ড ষ্টাৰ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। পুৰণি স্মৃতিয়ে আমনি কৰিব পাৰে। কোনো লোকে বদনাম কৰিব পাৰে। সন্তানক লৈ চিন্তা থাকিব। বিদ্যাত শুভ ফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ব্লু কালাৰ ইউজ কৰক। ব্লেক কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকলছ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে কোনো কথা আজি দিওঁতে সাৱধান হওক। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। যান বাহনৰ পৰা সাৱধান হওক। আকাশী নীলা বৰণটো শুভ, মুগা বৰণটো হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে দূৰ ভ্ৰমণ নকৰিব। স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। প্ৰেমত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। আজি সোণালী বৰণটো শুভ, ক'লা বৰণটো হ'ব। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ লগ ধৰিব পাৰে। আৰু ইয়াৰ উপৰিও প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত তেখেত লাইভ অনুষ্ঠানত উপস্থিত থাকে আৰু লাইভ অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ তেওঁৰ সৈতে পোনপটীয়াকৈ সমিধান বিচাৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰৈয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰৈয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।